নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম বিএড এন্ট্ৰেন্স 2026ৰ বিভিন্ন নটিফিকেশন সমূহৰ বাবে যিসকলে অপেক্ষা কৰি আছিল আজি ডিব্ৰুগড় ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্সৰ নটিফিকেশন পাব্লিছ হৈছে আজি 29 তাৰিখ 30 এপ্ৰিলত দিব বুলি কৈছিল যদিও 29 এপ্ৰিলতে সাইন্ড নটিফিকেশনখনত সাইন কৰি ফেলে সেইখন পাব্লিছ কৰা হৈছে আমি চাম লাষ্ট ডেট কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হ'ব কেতিয়ালৈকে চলিব ৰিজাল্ট কেতিয়া দিব পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব গোটেইখিনি চাম লগতে অফিচিয়েল সিলেবাছৰ বিষয়ে আলোচনা কৰিম গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব আহক আমি আৰম্ভ কৰো অফিচিয়েল নটিফিকেশনখনলৈকে আহিছো এয়া আপোনালোকৰ স্ক্ৰিনত দেখিবলৈ পাইছে আজি 29 এপ্ৰিল 2026 তাৰিখে বিএড কমন এন্ট্ৰেন্স টেষ্টৰ নটিফিকেশনখন আউট হৈছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএড কমন এন্ট্ৰেন্স টেষ্ট ঠিক আছে 2 বছৰীয়া প্ৰগ্ৰাম বিএড কমন এন্ট্ৰেন্স টেষ্ট এলিজিবিলিটিৰ কথা আমি পাতো 50% মাৰ্কস লাগিব হয়তো আপোনাৰ ডিগ্ৰীত 50% থাকিলেও হ'ব আৰু যদিবা ডিগ্ৰীত কাৰোবাৰ 50% নাই কিন্তু মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াও আপোনালোকৰ হৈ যাব ঠিক আছে লগতে কৈছে যে কোনোবা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ যদি ষ্টুডেন্ট আছে বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰা ষ্টুডেন্ট তেতিয়াও আপোনালোকৰ হ'ব কিন্তু লগত আপোনালোকৰ সায়েন্স আৰু মেথমেটিক্স এই সাবজেক্ট দুটা থাকিব লাগিব আৰু ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ ষ্টুডেন্টৰ কাৰণে 55% মাৰ্ক লাগিব আৰু নৰ্মেল গ্ৰেজুৱেটৰ কাৰণে 50% মাৰ্কস হলেই হৈ যাব ঠিক আছে এইখিনি কথা কৈছে নটিফিকেশনখন চাব পাৰে আপোনালোকে ৰিলেক্সেশনৰ কথা পাতো বহুতে সোধে যে ৰিলেক্সেশন কিমান 5% ৰিলেক্সেশন দিছে তাৰমানে নৰ্মেল মানুহক যদি 50% মাৰ্কস লাগে 45% ৰিলেক্সেশন মানে 45% মাৰ্কসতে হ'ব কাৰ কাৰণে এসটি এসসি ওবিসি এমওবিসি আৰু পিডব্লিউডি ক্যান্ডিডেট সকলৰ কাৰণে মনত ৰাখিব ওবিসি ক্যান্ডিডেটৰ কাৰণে কিন্তু এনসিএল সাৰ্টিফিকেটখন বিচাৰে গতিকে আপোনালোকে সময়ত এনসিএল সাৰ্টিফিকেটখন উলিয়াই থৈ দিব আৰু আমি আগবাঢ়িছো নটিফিকেশনখনত কি কথা উল্লেখ কৰা আছে এয়া এপ্লাই কেতিয়া আৰম্ভ হ'ব এই বিষয়ে কৈছে অনলাইন ৰেজিষ্ট্ৰেচন ফৰ সাবমিশন অফ এপ্লিকেশন ফৰ্ম will begin from 5/5/2026 মানে 5 মে তাৰিখৰ পৰা ঠিক আছে আৰু 5 দিন হাতত সময় আছে আৰু 5 দিন পিছৰ পৰা এপ্লাই আৰম্ভ হ'ব কেতিয়ালৈকে চলিব 5 মেৰ পৰা 25 মে তাৰিখলৈকে এপ্লাই চলিব ঠিক আছে সময়মতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব কি ধৰণে এপ্লাই কৰিব কোন ৱেবসাইটত যাব সেই কথা কিছু উল্লেখ কৰা আছে আমি মেইন পইণ্ট সমূহ ডিসকাস কৰিম নেক্সট হৈছে যে পইচা কিমান দিব লাগিব যে এপ্লাই কৰাৰ কাৰণে কিমান পইচা দিব লাগিব এন্ড পে দা এপ্লিকেশন ফিজ অফ 1050 টকা ফিজ অনলাইন এপ্লিকেশন ফিজ আমি দিব লাগিব ঠিক আছে আৰু কি ইম্পৰ্টেন্ট কথা কৈছে সেইবিলাক এডমিট কাৰ্ডৰ কথা কৈছে এইবিলাক ঠিক আছে প্ৰিন্ট লৈ যাব লাগিব এইবিলাক কথা কৈছে সো ইম্পৰ্টেন্ট পইণ্ট বিলাক আমি ডিসকাস কৰি যাম নেক্সট এক্সাম সেন্টাৰ ক'ত আছে চাব পাৰে আপোনালোকে এইকেইখন টাউনত আপোনালোকে এক্সাম সেন্টাৰ পাব ইয়াত গুৱাহাটীখন নাই যেহেতু ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিএড এন্ট্ৰেন্স টেষ্ট এইটো ঠিক আছে লগতে কি আছে আৰু পুনৰবাৰ ডেট সমূহ দি দিছে সামাৰাইজ কৰি যে এপ্লাই আৰম্ভ হ'ব 5 মে তাৰিখৰ পৰা এপ্লাই চলিব 25 মে তাৰিখলৈকে আৰু পৰীক্ষাৰ ডেট আটাইতকৈ যদি ইম্পৰ্টেন্ট পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব 0407 মানে আমাৰ 4 জুলাই তাৰিখে 4 জুলাই আগতে আমাক নটিফিকেশন এখনত কৈছিল একাডেমিক ক্যালেন্ডাৰত যে 11 জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি বাট অফিচিয়েল নটিফিকেশনৰ জৰিয়তে এতিয়া কৈছে যে 4 জুলাই তাৰিখে আমাৰ পৰীক্ষা অনুষ্ঠিত হ'ব 11 জুলাই নহয় পৰীক্ষাৰ দিন আগুৱাইছে এসপ্তাহ আগুৱাই গ'ল 4 জুলাই তাৰিখে আমাৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 15 জুলাই তাৰিখে এই পৰীক্ষাৰ আমাৰ ৰিজাল্ট দি দিব ঠিক আছে সো এইখন আছিল অফিচিয়েল নটিফিকেশন 2026ৰ ইয়াত সিলেবাছৰ কথা কিন্তু উল্লেখ কৰা নাই হয়তো সিলেবাছৰ কাৰণে আৰু এক্সাম প্যাটাৰ্নৰ কাৰণে তেওঁলোকে এখন সেপাৰেট নটিফিকেশনখন এখন হয়তো উলিয়াব আমি কিন্তু পুৰণা সিলেবাছখন আমি চাব পাৰো 2025ৰ সিলেবাছখন আমি থুলমুলকে চাই থৈ দিও তাৰ ওপৰত ভিত্তি কৰি আমি অলপ হলেওতো আইডিয়া এটা লগাব পাৰিম কি ধৰণে প্ৰস্তুতি আমি চলাব লাগে ঠিক আছে সো এইখন আমাৰ 2025ৰ বিএড এন্ট্ৰেন্সৰ সিলেবাছখন এইখনত যদি আমি চকু ফুৰাও আমি দেখিম যে পৰীক্ষা 70টা প্ৰশ্ন আছিল 70 মাৰ্কসৰ ঠিক আছে সো সিলেবাস আছিল আমাৰ ইংলিশৰ পৰা 15টা প্ৰশ্ন জেনাৰেল নলেজৰ পৰা 25টা
ৰিজনিঙৰ পৰা আমাৰ 10টা প্ৰশ্ন, মেথছৰ পৰা 10টা আৰু টিচিং এপটিটিউডৰ পৰা 10টা প্ৰশ্ন। সময় আছিল 1 ঘণ্টা 30 মিনিট, মানে 1.5 ঘণ্টাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। চ' এইটো আমাৰ এক্সাম পেটাৰ্ণ আৰু চিলেবাছ, যিটো 2025ৰ নটিফিকেশ্যনখনৰ পৰা দেখুৱাইছো। 26ৰো নটিফিকেশ্যন আউট হৈছে, কিন্তু তাত চিলেবাছৰ কথা মেনশ্যন নাই। ঠিক আছে, যিসকলে ভালকে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, সময় যিহেতু হাতত কম আছে, গতিকে আপোনালোকে ৰেফাৰ কৰিব পাৰে লাৰ্ণিং কিউবৰ মাষ্টাৰ গাইডবুক ফৰ BEd এন্ট্ৰেন্স। অসমৰ সকলো ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগতে আন ইউনিভাৰ্চিটিসমূহৰ কাৰণেও এই গাইডবুকখন আপোনালোকৰ কামত আহিব। ইয়াত কনচেপ্ট, MCQ, PYQs, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ লগত পাব। কাৰেণ্ট এফেয়াৰ্ছ, মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ মেটেৰিয়েল আপোনালোকে পাব। এটা সম্পূৰ্ণ পেকেজ। মই অকণমান গাইডবুকখন আপোনালোকক দেখুৱাই দিম। যিসকলে গাইডবুকখন ল'ব বিচাৰে মোক হোৱাটছএপ কৰিব। হোৱাটছএপত আপোনালোকে ইবুক আকাৰে এই গাইডবুকখন লাভ কৰিব। এইখন আমাৰ মাষ্টাৰ গাইডবুক ফৰ BEd এন্ট্ৰেন্স। ইয়াত চাওক, এডুকেশ্যন, টিচিং এপটিটিউড, মেথছ, ৰিজনিং, ইংলিছ, জেনেৰেল এৱেৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ, সকলো টপিক ইয়াত আছে। ঠিক আছে, এয়া এডুকেশ্যন ৰিলেটেড, টিচিং এপটিটিউড ৰিলেটেড টপিকসমূহ, লগত MCQ, কনচেপ্ট প্লাছ MCQ, এথিক্স এণ্ড টিচিং এপটিটিউড, লগত জেনেৰেল নলেজ, ইংলিছ, মেথছ, ৰিজনিং। ঠিক আছে, আৰু এইকেইখন চাওক আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ। এই সকলোবোৰ আপোনালোকে গাইডবুকখনত পাব। যিসকলে ল'ব বিচাৰে, স্ক্ৰীণত আপোনালোকৰ নম্বৰ এটা আহি আছে, হোৱাটছএপ কৰিব। কাৰণ গোটেই চিলেবাছটো বিচাৰি বিচাৰি পঢ়িবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। যিসকলে কম সময়ত পঢ়িব বিচাৰে, গাইডবুকখন উপযোগী আপোনালোকৰ কাৰণে। থেংক ইউ ছ' মাছ। চেনেল ছাবস্ক্ৰাইব কৰিব, চেনেলটো ভিজিট কৰি চাওক। আমি BEd এন্ট্ৰেন্সৰ ভালেখিনি ক্লাছেছ ইতিমধ্যে আনিছো। সেই ক্লাছেছসমূহ আপোনালোকে ফ'ল' কৰক। পুনৰ লগ পাম। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ ছ' মাছ।